গাইজ মই সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ আৰু আজি মই যাম বাইদেউৰ ঘৰত আৰু আমাৰ বাইদেউৰ কেইদিনমানৰ আগত বিয়া হৈছে আৰু আজি প্ৰথম মই আৰু ভাইটি এজন যাম বাইদেউৰ ঘৰত। বাইদেউৰ ঘৰত কেনেকুৱা লাগে কি কথা গোটেইখিনি দেখুৱাম আৰু বাইদেউৰ ঘৰ কোন জেগাত হয় সেইটো দেখুৱাম আৰু আজি আমি যাম ট্ৰেইনত গৈ কেনেকুৱা লাগে মইতো আগতে দেখুৱাইছোঁ আগতেও ট্ৰেইনত গৈছোঁ গুৱাহাটীলৈ যাওঁতে ট্ৰেইনত গৈছোঁ কিন্তু আজিও কেনেকুৱা লাগে সেইটো দেখুৱাম আৰু লগত ভাইটি এটা যাব চাই কিবা ভিডিঅ'টো শেষলৈকে আৰু আজি ভিডিঅ'টো বহুত বাম্পাৰ দীঘল কৰিম কাৰণ আমি কাইলৈ থাকিম পৰহিলৈ একেলগতে মিলাই দিম গোটেইটো আৰু যদি পাওঁ পাৰ্টকৈ দিব চেষ্টা কৰিম যদি বেছি দীঘল হয় তেতিয়া বেছিকৈ দীঘলকৈ নিদিওঁ আৰু তেতিয়া অলপ পাৰ্টকৈ দিম চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু এতিয়া আৰম্ভ কৰোঁ যাত্ৰা আমাৰ। বৰ্তমান আমি এতিয়া পাই গ'লোঁ ষ্টেচন আমাৰ লখিমপুৰ ষ্টেচন পাই গ'লোঁ আৰু ইয়াত পাওঁতে 11টা বজাত ট্ৰেইন আছে আমি বহুত সোনকালে আহি পালোঁ এতিয়া বাজিল 10টা চাৰে 10টা বাজি গ'ল আৰু এতিয়া ট্ৰেইনৰ কাৰণে অপেক্ষা কৰোঁ আৰু এতিয়া আমাৰ ভিতৰত দেখুৱাম কেনেকুৱা অৱস্থা হৈ আছে চাই লওঁ আমাৰ ষ্টেচনৰ ভিতৰত কেনেকুৱা হৈ আছে ট্ৰেইন নহাৰ সময়ত কেনেকুৱা হৈ থাকে চাই লওক। আৰু আমি ঘৰৰ পৰা একো খাই অহা নাছিলোঁ সেইকাৰণে ইয়াতে বহি আছোঁ যে দিনে বহি নাথাকোঁ কিবা এটা খাই লওঁ আৰু এয়া মই লৈ ল'লোঁ ৰুটি পুৰি আৰু চব্জি লৈ ল'লোঁ এয়া খাই লওঁ খাই লোৱাৰ পিছত আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিম নহয় জানো। বৰ্তমান আমি ট্ৰেইন উঠি গ'লোঁ ট্ৰেইন আহি গ'ল আৰু ট্ৰেইনত উঠি লওঁ ট্ৰেইনত উঠাৰ পিছত আকৌ আগলৈ ওলাইছে মোৰ আহিছে এইটো ভাইটি এই যাব মোৰ লগত আৰু এতিয়া গৈ থাকোঁ ট্ৰেইনত উঠি লওঁ আৰু ট্ৰেইনখন বেছি টাইম ইয়াত নৰখা নহয় যে 2 মিনিট উঠিব কাৰণ এখন বহুত দূৰত যাব ৰঙিয়া যাব গৈ থাকোঁ আৰু টিকেটৰ দাম মই কৰিছোঁ টিকেটৰ ইয়াৰ পৰা আমাৰ লখিমপুৰৰ গৈ পেলাই 45 টকা টিকেট হ'ল আগতে আছিলে কম দাম কিন্তু এতিয়া অলপ দাম বাঢ়িলে আৰু কোনো কেছ নাই মই টিকেট কাটি ল'লোঁ অলৰেডি চব হৈ গ'ল আমাৰ এতিয়া যাব লাগে চাই থাকক। আমাৰ ট্ৰেইন চলি গ'ল আৰু লগতে আমি পৰা উঠি গ'লোঁ ডবাত আৰু এতিয়া বৰ্তমান ট্ৰেইনৰ ভিৰ দেখিছে কিমান বহুত ভিৰ আছে বহুত মানুহ আমি ডবা আগলৈকে মানুহ ৰৈ আছে আৰু এইটো পৰিস্থিতিত মানুহৰ মাস্ক পৰিধান কৰাটো বৰ্তমান জৰুৰী হয় কিন্তু ইয়াত মাস্কৰ একেবাৰে নাই কাৰো হাতত মানে কাৰো কোনো কাৰো মুখতে নাই সেইবুলিও নিজৰ কৰ্তব্য যে নিজে পালন কৰিব লাগে নহয় জানো সেইকাৰণে মই মাস্ক মাৰি আহিছোঁ এতিয়া গৈ থাকোঁ চাই থাকক ভিডিঅ'টো। বৰ্তমান এতিয়া পাই গ'লি আমি হাৰমতি আৰু ইয়াৰ পৰা বেছি দূৰ নাই আৰু আমাৰ লাগিব 1-1.5 ঘণ্টামান লাগিব তাৰপিছত পাই যামগৈ আমাৰ নিজৰ জেগা আমি যোনটো জেগা আহিছোঁ সময়ত যেতিয়া নামিম ট্ৰেইনৰ পৰা তেতিয়া ক'ম আমি ক'ত আহিছোঁ কি কথা মই কথাখিনি ক'লোৱে কাৰ ঘৰলৈ আহিছোঁ কি কথা সেইখিনি নকৰোঁৱে এতিয়া আমি ক'ম জেগাডোখৰ নাম নহয় জানো জেগাডোখৰ নাম চবে শুনিব মন গৈ আছে চাগে কোনডোখৰ ক'লৈ গৈ আছে সেই নহয় সেইটো কাৰণে মই জেগাডোখৰ যেতিয়া নামিম ট্ৰেইনৰ পৰা তেতিয়াই ক'ম আৰু একদম ফাইনেলি আমি পাই গ'লোহি ডুবিয়া মানে গড়পুৰ এটা জেগা হয় আৰু এইটো ষ্টেচন হয় ডুবিয়াত পাই গ'লোঁ আৰু ভিনদেউক ফোন কৰিছোঁ ভিনদেউ আহি আছে নিবলৈ আমাক এতিয়া ভিনদেউক লগ কৰি লওঁ তাৰপিছত ভিনদেউৰ লগত যাম আৰু বাইৰ ঘৰত আমি ভিনদেউকো লগ পাই গ'লোঁ আৰু এতিয়া আহি আছোঁ ভিনদেউৰ ঘৰত ভিনদেউৱে কিবা কৰিব কৈছে তলত নামি গৈছে কিবা কৰি লৈ পাম্পটো চেক কৰি লৈ বোলে পাম্পটো চেক কৰি লয় আৰু পাম্পটো চেক কৰালৈকে মই ভিডিঅ'টো কৰি ল'লোঁ মানে কি বাটত কৰা নহ'লে ইমান এতিয়া আমি গৈ লওঁ চাই লওঁ। আহি পাই গ'লোঁ বাইদেউৰ ঘৰ আৰু বাইদেৱে কিবা বনাই আছে খাই লওঁ খাই লোৱাৰ পিছতে অলপ ওলাই যাম চাই থাকিব আমাৰ চাহ দিছে চাহ কি বুলি কয় জানো এইটো লাৰু দিছে চানা খাই লৈছোঁ খাই লোৱাৰ পিছত খাই লোৱাৰ পিছত অলপ ওলাই যাম ওলাই যোৱাৰ পিছত আজি ভিডিঅ'টো মই সমাপ্ত কৰিম আৰু যদি পাৰোঁ আৰু নেক্সট দিবলৈ চেষ্টা কৰিম চাই থাকক।
প্ৰথমে চাহ খালোঁ, তাৰপিছত ভাত খালোঁ। ভাত খাই এতিয়া ওলাই আহিছোঁ। আমি ৰেষ্ট ল'ব লাগিছিলে, ৰেষ্ট নল'লোঁ, অলপ ওলাই আহিছোঁ কাৰণ অলপ ফুৰি লওঁ। আৰু কাইলৈ ঘৰলৈ যোৱাটো কথা হ'ল, কাইলৈ ঘৰলৈ ৰাতিপুৱা যাব লাগিব, মৰ্ণিং যাব লাগিব। আৰু এতিয়া যাব লাগিছিলে, এতিয়া যাব নোৱাৰিলোঁ কাৰণ গাড়ী পাবলৈ অলপ অসুবিধা হ'ব। সেইকাৰণে এতিয়া যাব নোৱাৰিলোঁ, ৰাতিপুৱা মৰ্ণিং গুচি যাম ইয়াৰ পৰা। আৰু ভিডিঅ'টো মই শেষ কৰিম বুলি কৈছিলোঁ, কিন্তু এতিয়া শেষ নকৰোঁ কাৰণ ঘৰত পোৱালৈকে ভিডিঅ'টো অলপ দীঘলো হ'ব। আৰু নেক্সট পাৰ্ট নকৰোঁ, পাৰ্ট কৰিবলৈ ইয়াত কেইদিনমান থকা কথা আছিলে, কিন্তু থকাটো নহয়। থকাহেঁতেন পাৰ্টকৈ দিলোঁ, কিন্তু থকা নহয়। সেইকাৰণে মই ভিডিঅ'টো গোটেইটো একেবাৰে দিম, একেলগে দিম, অলপ দীঘল হ'ব, কোনো কেছ নাই। মই আগতে আপোনালোকক কৈছোঁ আজি ভিডিঅ'টো বহুত দীঘল হ'ব আৰু বহুত ভাল লাগিব। আৰু গাঁওখনৰ মানে কি গাঁওখনৰ পৰিৱেশ চাওক কিমান ধুনীয়া, কিমান মজা, সেইটো কাৰণে থাকি ভাল লাগিছে। চাই লওক গাঁওখনৰ পৰিৱেশ, এয়া গাঁৱৰ পৰিৱেশ দেখিছে, বহুত ভিতৰুৱা ঠাই হয় আৰু ভাল লাগিছে, ইমান বেয়া লগা নাই, ভালেই লাগিছে। এইফালে দেখিছে বহুত মজা। আৰু এইফালে আমি দলং এখন দিছোঁ, সেই দলংখনৰ ওপৰত ফটো অলপ মাৰোঁগৈ আৰু ফটো অলপ মাৰোঁগৈ। তাত যাওঁ, গৈ থাকোঁ, চাই থাকোঁ, মজা। আৰু আহি ভাল লাগিছে সেইকাৰণে দেখিছে পুৰা দলং, বহুত ভাল লাগিছে, পুৰো ভিতৰুৱা ঠাই, কিবা এটা ভাল লাগিছে। পৰিৱেশ চাওক নাই, গাঁৱৰ পৰিৱেশ কেনেকুৱা মজা। আৰু প্লেচটো ভাল লাগিছে, বহুত আল্টিমেট প্লেচ, মজা। সেইটো কাৰণে ভাল লাগিছে। আৰু ফুৰিব আমি আজি ঘৰত আৰাম কৰিম বুলি ভাবিছিলোঁ, কিন্তু আৰাম নকৰিলোঁ কাৰণ কাইলৈ যোৱা হ'ব যদি অলপ ফুৰি লওঁ, নাজানো। আৰু ভিতৰৰ জেগা বা এঘৰলৈ আহিলে ফুৰিব লাগিবই। আৰু সেইকাৰণে পূৰা ফুৰি ল'লোঁ, লৈছোঁ আৰু পূৰা এয়া। আৰু আমি ফুৰি থাকোঁতে কথা এটা হ'ল, পূৰা বৰষুণ দিলে, পূৰা দেখিছে পূৰা গা তিতি গ'ল, পূৰা অৱস্থা নাইকিয়া। মই বেছি দি দিলোঁ, মই অলপ আঁতৰত আছিলোঁ, এই দোকান এখনৰ ওচৰত আছে, বাচি গ'ল, মই তিতি গ'লোঁ পূৰা। আৰু ফুলত তিতি গ'লোঁ, একো নাই, কোনো কেছ নাই, কাপোৰটো সলকাই দিম এতিয়া তাত গৈ। আৰু সেইকাৰণে ঘৰলৈ গুচি আহিবলগীয়া হ'ল, বেছি ফুৰিবও নহ'লে, বৰষুণো দি আছে সিফালে আৰু এইফালেও দি আছিলে। এতিয়া সেই বৰষুণ ইয়াৰ কাৰণে ঘৰলৈ আহিলোঁ, আকৌ বাহিৰৰ ঘৰলৈ আহিলোঁ। এতিয়া বাহিৰৰ ঘৰত গৈ কাপোৰ চাপোৰ সলাই অলপ ৰেষ্ট লোৱাৰ পিছতে আকৌ সন্ধিয়া ক'লৈ যাব পাৰোঁ চাওঁ, চাই থাকক ভিডিঅ'টো। যদি যোৱাটো হয় নিশ্চয় আপোনালোকক দেখুৱাম আৰু ক'ত যাওঁ কি কথা। যদি যোৱাটো নহয় ঘৰতে থাকিম আৰু সোমাই। অথনি ফুৰিব গৈ ভাগৰ লাগিলে, শোৱাৰ পিছত এতিয়া অলপ আগত উঠিছোঁ আৰু বহুত ভাগৰ লাগিলে আৰু ঘৰলৈ ৰাতিপুৱা যোৱাটো হ'বই। আৰু এতিয়া আমি অলপ আগত গৈছিলোঁ দৌলটা, কিন্তু দৌলটো চাই লওঁ আন্ধাৰমুন্ধা হৈ আছিল আৰু মই লগতে মোবাইল দিয়া নাছিলোঁ, সেইকাৰণে দৌলটো আপোনালোক দেখুৱাব নোৱাৰিলোঁ। আৰু ৰাতিপুৱা মই দৌলটো দেখুৱাম, কাৰণ ৰাতিপুৱা আমি ইয়াৰ পৰা যাম 9-10টামানত ওলাম ইয়াৰ পৰা। আৰু ইয়াৰ পৰা ওলোৱাৰ আগত আপোনালোকক দৌলটো দেখুৱাম আৰু দৌলটো চাব কেনেকুৱা লাগে ক'ব দৌলটো। আৰু দৌলটো চাবলৈ মই ভবা নাছিলোঁ, যদি মই দিনতে জানিলোহেঁতেন দৌলটো আছে বুলি, তেতিয়া মই গ'লোহেঁতেন, আপোনালোকক দেখুৱালোহেঁতেন, কিন্তু মই জনা নাছিলোঁ। অলপ আগত মানে শুই যেতিয়া উঠিছোঁ, মানে খোৱাৰ পিছত যদি শুই উঠিছোঁ তেতিয়াই গম পাইছোঁ যে দৌল এটা আছে। আৰু এইডোখৰত দেৱীন্দু লগ ধৰিছিলে আৰু তেতিয়া ওলালোঁ আৰু তেতিয়া চাই আহিলোঁগৈ। মোবাইলটো নিনিয়াৰ কাৰণে দেখুৱাব নোৱাৰিলোঁ, ৰাতিপুৱা মৰ্ণিং দেখুৱাম। আৰু আজিলৈ ভিডিঅ'টো মই ইমানতে স্তব্ধ কৰিছোঁ আৰু ৰাতিপুৱা লগ পাম। আৰু চাই বহুত টোপনি ধৰিছে, আৰু এতিয়া বাজি গ'ল প্ৰায় 10:30 বাজি গ'ল আৰু বহুত টাইম শুলোঁ গাইছ। আৰু আজি ছেকেণ্ড দিন নহয়, কালি অলপ দেৰি হ'ল খোৱা, আৰু এতিয়া ওলাই আহিছোঁ অলপ পিছত যাম, কিবা এটা খাই বৈ ল'ব লাগিব, খাই বৈ লোৱাৰ পিছত ওলাই যাম। কিন্তু দৌলটো চাব যাব লাগিব, তাৰ আগতে আমি দোকানলৈ আহিছোঁ, দোকানত কিবা খাই লওঁ, খাই লোৱাৰ পিছতে দৌল যাম। দৌলত কেনেকুৱা লাগে মই কৈছোঁ, আগতেও কৈছোঁ, কালিয়ে কৈছোঁ যে দৌল এটা আছে বুলি ইয়াত, আৰু সেইটো দৌল দেখুৱাম, চাই থাকিব ভিডিঅ'টো। আৰু বাইহঁতৰ ঘৰৰ পৰা বেছি দূৰ নহয়, অলপমান দূৰ আছে। তাৰপিছত
ৰাতিটো অহা হৈছিলে, তাৰ ৰাতিপুৱা ভাল ভিডিঅ' নকৰিলোঁ, এতিয়া ভিডিঅ' কৰিলোঁ। আৰু এইটো এটা বৰ পুখুৰী, ইয়াত বহুত মজা মজা মাছ আছে, বহুত ভাল, গোটেইখিনি ভাল। আৰু এইটো বহুত দিনৰ হয়, এইটো কি দল বুলি কয় হা? দলগুৰি দল বুলি কয়। ইয়াৰ ভিতৰত সোমাব নোৱাৰি, কাৰণ গভীৰ পৰিস্থিতিৰ কাৰণে ভিতৰত সোমাব দিয়া বন্ধ আছে, আৰু গেটখনো বন্ধ কৰি থৈছে। আৰু টাইমো বেছি হোৱা নাই, আৰু বৰ্তমান আমি ইয়াত গোটেই পৰিৱেশ চাওক, পৰিৱেশ চোৱাৰ পিছতে আৰু আমি ইয়াৰ পৰা যাম। বেছি টাইম নকৰিলোঁ, তাই ঘৰ পাই গ'লে। আৰু এবাৰ যাওঁতে ট্ৰেইনতে যাওঁ, গাড়ীত যাম, কাৰণ ট্ৰেইনত যাওঁতে বহুত কষ্ট পালোঁ আহোঁতে। মানুহৰো বহুত ভিৰ, আৰু কোনো ক'ভিডৰ যি পৰিস্থিতি, কোনো ব্যৱস্থা আছে, কিন্তু মানুহৰ সজাগতা নাই। সেইকাৰণে তাত গ'লে নিজকে নিজে বিপদ পোৱাৰ নিচিনা হ'ব। সেইকাৰণে মই ট্ৰেইনত নগ'লোঁ, আমি দুটা ট্ৰেইনত নগ'লোঁ। আহোঁতে ট্ৰেইনত আহিলোঁ, ট্ৰেইনত আহি বহুত পস্তালোঁ। মানে কি, টিকেটটো চবেই কাটি ক'ভিড যদি হৈছে, মাস্ক চবেই মাৰে, সেইটো নিজৰ বাধ্যতামূলক হ'ব লাগে। নিজৰ সুৰক্ষা নিজে কৰিব লাগে, কিন্তু কোনো নিজৰ সুৰক্ষা নিজৰ কৰা নাই। তাত 100টাৰ ভিতৰত যদি এজন ভাল হয়, কোনো কাম নহ'ব, কাৰণ এটা পিঁয়াজ বেয়া হ'লে, এবেগ আলু ভিতৰত এটা পিঁয়াজ বেয়া হ'লেই গোটেই আলু বেগটো বেয়া হৈ যায়, নহয় জানো? সেইকাৰণে ট্ৰেইনতো গোটেই সোপাই বেয়া আছিল, এটা ভাল লাগে কি কৰিব। সেইকাৰণে মই ট্ৰেইনত নগ'লোঁ, আৰু এইবাৰ গাড়ীত যাম। আৰু ট্ৰেইন এতিয়া নচলেও, এতিয়া অলপ দেৰি আছে ট্ৰেইন যোৱা। আৰু ঘৰতো ফোন কৰি আছে, ঘৰলৈ যাব লাগিব সোনকালে। এতিয়া ফাইনেলি আমাৰ গাড়ী পাই গ'লোঁ, আৰু গাড়ীৰ উঠিয়ে আমাৰ ওচৰৰে দাদালৈ দেখিলোঁ। আৰু এইটো আমাৰ দাদা, কেনেকুৱা লাগিছে কৈ দিয়া? ভাল লাগিছে, লগ পাই গ'লো ঘপককে, গমালো পৰা আহিলে সিহঁতি। আমি জেগা মানে আমি এইফালে গৈছিলোঁ, তাৰ পৰা আহি গ'লোঁ, আৰু ইয়াক লগ পাই আৰু বহুত ভাল লাগিলে। এতিয়া গৈ থাকোঁ গাড়ীত, আৰু এই গাড়ীটো পইচা কমকৈ ল'ব চাগে, নহয় জানো? ফ্ৰীয়ে কৰি দিম নেকি, গৰম হ'ব, ব'লক গৈ থাকোঁ। সহায় এটা কৰিলে, কাৰণ আমি দুটা আহিছিলোঁ, তাই এটা ভাড়া ল'লে, এটা ভাড়া নল'লে। আৰু বহুত বহুত ধন্যবাদ বুলি নকওঁ, আৰু লাভে হৈছে, নহয় জানো? এটা ভাড়া কমাই ল'লে বহুত ভাল লাগিছে, বহুত ভাল লাগে, সেইটো কোনো কুৱেছ নাই। কাৰণ গাঁৱৰ পৰা ওচৰ হ'লেও সেইটো মানে এটা নক'বা আৰু। গৈ থাকোঁ, আৰু এতিয়া পুৰা মজা ধামাকা ব্লগ চলি আছে, কালিৰ পৰা দি আছোঁ, আৰু গোটেইটো ব্লগ একেলগ কৰি দিছোঁ। কেনেকুৱা লাগিছে ক'ব, মাজে মাজে কমেণ্ট এটা দি থাকিব, তেতিয়া ভাল লাগে, নহয় জানো? আৰু যিমান পাৰে শ্বেয়াৰ কৰিব মই ভিডিঅ'টো, কাৰণ আৰু মোক 1K হ'বলৈ বেছি নালাগেও, তাৰ বাবে সকলোৱে শ্বেয়াৰ কৰিব। আৰু সেইখন বাছ বিশ্বনাথ চাৰিআলি বাছ চলে ডিব্ৰুগড়, আৰু গাড়ীখনৰ নাম হৈছে ৰাজদ্বীপ। আৰু যদি কোনোবা আহিব বিচাৰে, মই তলত ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে, মানে ফোন কৰিব পাৰে, তেওঁলোকক সুধিব পাৰে ক'ত ক'ত যাব। আৰু বহুত কমত আনে, বহুত ভাল বাছ হয়, বেছি দিন হোৱা নাই কিনা, আৰু মানুহক ৰেচপঞ্চ বহুত ভালকৈ দিয়ে। মানে বেলেগ গাড়ীৰ নিচিনা নহয়, বেলেগ গাড়ী যেনেকৈ ৰেচপঞ্চ দিব নাজানে, মানুহক কথা ক'ব নাজানে, কিন্তু সেইখন গাড়ী বহুত ৰেচপঞ্চ দিয়ে। আৰু যোনটো টাইম টু টাইম, কোনো মিছ নাই, এটা টাইমে দিব, যোনটো টাইমত গাড়ীখন আহে সেইটো টাইমে। আৰু তাত ৱাৰ্ক পিচ একো নহয়। আৰু মই ডেছক্ৰিপশ্যনত এইটো দিয়া, মানে নাম্বাৰটো দিয়া আছে, সকলোৱে তাত ফোন কৰিব, তেওঁলোকক সুধিব পাৰিব। ডিব্ৰুগড়ৰ পৰা ডাইৰেক্ট বিশ্বনাথ চাৰিআলি আহে। বহুত ভাল লাগে, ভাল আছে। আৰু মানে একচুৱেলি দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে বহুত ভাল
ভাল মানে, কাৰণ মানি কম দাদা আৰু হৈ গ'ল। বাছখন মানে এনেকুৱা চফা চাওক, বেলেগ বাছৰ নিচিনা নহয়, বহুত মজাৰ বাছ আৰু চিট কেপাচিটি মানুহ উঠায়। আপোনাক বেলেগ বাছত নহয়, বেলেগ বাছত থিয় হৈ মানুহ যাব লাগিব, কিন্তু এখন চিট কেপাচিটি মানুহ উঠায়, সেইটো ভাল এটা হৈ গ'ল। আৰু এতিয়া আমি আগবাঢ়ি যাওঁ অকণমান আগলৈ, ব'লক। অৱশেষত পাই গ'লোহি লখিমপুৰ টাউন, আৰু ঘৰলৈ বেছি দূৰ নাই। আমাৰ পূৰা এই যাত্ৰা সম্পূৰ্ণ হৈছে আৰু অলপমান বাকী আছে। অৱশেষত ঘৰ পাই গ'লোহি। বাটত ভিডিঅ' নকৰিলোঁ কাৰণ বহুত ভাগৰ লাগিছিলে, আৰু মই ৰাতিপুৱা বহুত সোনকালে উঠিলোঁ আজি, সেইকাৰণে গাড়ীত মই আহোঁতে শুই গ'লোঁ। আৰু শোৱাৰ কাৰণে ভিডিঅ' কৰিবলৈ অলপ এলাহ লাগিলে, এলাহ বুলি নহয়, বেয়া পালোঁ কৰিবলৈ। আৰু কিমাননো গোটেই লখিমপুৰ টাউনখন দেখুৱাই থাকোঁ, আৰু ঘৰত আহি পাই গ'লোহি। আৰু আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, যদি নতুন মেম্বাৰ সকলোৱে ছাবস্ক্ৰাইব কৰি থ'ব, আৰু মোৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰিব, আৰু কমেণ্ট কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব। যদি মই কিবা ভুল হৈছে আপোনালোকে কমেণ্ট এটা কৰি জনাব, আৰু এইখিনি মই শুধৰাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।